নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 27 জুন আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজি ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক ভয় নকৰে চৰকাৰী ঘৰ চৰকাৰী আঁচনিৰ পইচা মোদীৰ বাপেকৰ নহয় হিমন্তৰো বাপেকৰ টকা লৈ থকা নাই 2026ত বিজেপিক অসমৰ পৰা বিদায় দিব জনতাই 2026ত পৰাস্ত হোৱাৰ ভয়ত বিজেপিত এতিয়া যন্ত্ৰণা চলি আছে অহংকাৰী বডি লেংগুৱেজ এৰিব লাগিব মন্ত্ৰী পীয়ুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা মুখৰ ভাষা সলনি কৰিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব লাগিব ৰাজ্যৰ শিক্ষকসকলক গালি দি অৱস্থা বেয়া কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই ভোট নাপাই সংখ্যালঘু লোকসকলক গালি পাৰিবলৈ আৰম্ভ কৰি দিলে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ গাদী পদ মৰ্যাদা লঘু কৰি আহিছে হিমন্তই পলিটিক্স নকৰিবলৈ কৈ সাম্প্ৰদায়িক মন্তব্য কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আগ্ৰহী যোৰহাটত পৰাস্ত হৈ ভয় খাইছে বিজেপিৰ এইবাৰ ৰক্ষা নাই কোনেও ৰক্ষা কৰিব নোৱাৰে বিজেপিক 2024 লোকসভা নিৰ্বাচনে অসমত বিজেপিক দিলে ঠগন অসমত বিজেপিক কেতিয়াও কোনেও উদ্ধাৰ কৰিব নোৱাৰে হিমন্ত চৰকাৰ নহয় ইয়া HBS কোম্পানী প্ৰাইভেট লিমিটেড হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত বিধায়ক অখিল গগৈ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ অষ্টাদশ লোকসভাৰ সদনত প্ৰথমবাৰৰ বাবে একেলগে দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক যোৱাকালি সদনত একেলগে দেখা গ'ল নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীক লোকসভা অষ্টাদশ সদনত প্ৰথমবাৰৰ বাবে একেলগে দেখিবলৈ পোৱা গ'ল ৰাহুল গান্ধী আৰু মোদীক এনডিএৰ প্ৰাৰ্থী ওম বিৰলাই লোকসভাৰ অধ্যক্ষ নিৰ্বাচনী হোৱাৰ পিছতেই একেলগে দেখা গ'ল মোদী আৰু ৰাহুলক য'ত উপস্থিত থাকে ৰাহুল গান্ধী দুয়োজন নেতাই ইজনে সিজনৰ সৈতে উষ্মভাৱে হাত মিলোৱা দেখিবলৈ পোৱা গ'ল যোৱাকালি সদনত দিবলৈ আন এটা ব্ৰেকিং নিউজ কিয়নো গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ংকৰ ঘটনা গুৱাহাটী মহানগৰীত বিস্ফোৰণ এটা ব্ৰেকিং নিউজ জনাই আছো ফাঁচী বজাৰৰ জাহাজ ঘাটত বিস্ফোৰণৰ ঘটনা বিস্ফোৰণৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে নিৰ্মীয়মান নৈ বন্দৰত ঘটে বিস্ফোৰণটো কৰ্মৰত 8জন শ্ৰমিক আহত হোৱাৰ খবৰ আহি পৰিছে যোৱাকালি সংঘটিত হৈছে ভয়ংকৰ ঘটনা বিস্ফোৰণত এজন নিহত হোৱাৰ খবৰ আহি পৰিছে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী আৰু প্ৰশাসনৰ লোক গুৱাহাটী মহানগৰীত এই বিস্ফোৰণ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ফাঁচী বজাৰত এই ঘটনা দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ অসমত গুলিয়াই হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে এইবাৰ বঙাইগাঁৱত পঞ্চায়ত সচিবক গুলিয়াই হত্যা কৰা হৈছে বঙাইগাঁৱত ভয়ংকৰ গুলীচালনাৰ ঘটনা দুৰ্বৃত্তৰ গুলীত নিহত পঞ্চায়তৰ সচিব গুলিয়াই হত্যা কৰা হৈছে সচিবগৰাকীক বঙাইগাঁৱৰ কাহিডুবাত সংঘটিত হৈছে এই গুলীচালনাৰ ঘটনা দুৰ্বৃত্তৰ গুলীত থিতাতে নিহত চিপনচিলা পঞ্চায়তৰ সচিব হাতত পিষ্টল লৈ বাইকত আহিছিল দুই দুৰ্বৃত্ত অতিকৃতে গুলীচালনা কৰে সচিবজনক দিন দুপৰতে গুলীচালনাৰ ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে বঙাইগাঁৱত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় পৰৱৰ্তী খবৰ মুম্বাই কলেজত নিষিদ্ধ ঘোষণা কৰা হ'ল হিজাব পৰিধান কৰা এতিয়াৰ পৰা পিন্ধিব নোৱাৰিব হিজাব বোম্বে উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান মহাবিদ্যালয়ৰ চৌহদত নিষিদ্ধ কৰা হ'ল হিজাব বুৰ্খা পৰিধান মহাবিদ্যালয়ক নিৰ্দেশনাৰ ওপৰত হস্তক্ষেপ নকৰে ন্যায়ালয়ে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুযায়ী পৰিধান কৰিব নোৱাৰিব হিজাব মহাবিদ্যালয়ৰ ড্ৰেছ কোড সকলোৰে বাবে সমান ইয়াত কোনো ধৰ্মীয় বিভাজনৰ প্ৰশ্ন নাহে মহাবিদ্যালয়ৰ হিজাব নিষিদ্ধৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চাপিছিল একাংশ ছাত্ৰ-ছাত্ৰীৰ আবেদনৰ ভিত্তিত এই ঐতিহাসিক ৰায়দান বোম্বে উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়দান যে মহাবিদ্যালয়ৰ চৌহদত
পিন্ধিব নোৱাৰিব বুৰ্খা অথবা হিজাব মহাবিদ্যালয়ক নিৰ্দেশনাৰ ওপৰত হস্তক্ষেপ নকৰে বুলি মন্তব্য উচ্চ ন্যায়ালয়ৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কিয়নো এবাৰ সুৰা সেৱন কৰি 63 জনৰ মৃত্যু হৈছে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু 63 জন লোকৰ 100ৰো অধিক লোকক সংকটজনক অৱস্থাত ভৰ্তি কৰোৱা হৈছে চিকিৎসালয়ত স্থানীয়ভাৱে প্ৰস্তুত কৰা সুৰা খাই এই ভয়ানক ঘটনা সুৰাত বিষাক্ত মিথানেল মিহলি হৈ থকাৰ তথ্য পোহৰলৈ আহিছে তামিলনাডুৰ কুল্লাকুৰিচিত এই ভয়ানক ঘটনা বিষাক্ত সুৰা সেৱন কৰি এবাৰ মৃত্যু হৈছে 63 জন লোকৰ 100ৰো অধিক লোকক সংকটজনকভাৱে হাস্পাতালত ভৰ্তি কৰোৱা হৈছে তামিলনাডুত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা দিবলৈছো ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম নাই নেকি তেন্তে কিদৰে আপুনি আপোনাৰ সদস্যৰ নাম ৰেচন কাৰ্ডৰ সুবিধাত অন্তৰ্ভুক্ত কৰিব এই সন্দৰ্ভত অসম চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে বিশেষ জাননী ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে আন এক ডাঙৰ খবৰ আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হোৱা নাই নেকি পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচনৰ সুবিধা কাৰ্ডত নাম থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন নাম নথকা সদস্যৰ নামো অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে কৰিব লাগিব যোগাযোগ নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক গাঁও পঞ্চায়তৰ জৰিয়তে কৰিব পাৰিব অন্তৰ্ভুক্ত KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেনেহলে কৰ্তনো কৰিব পাৰিব নাম নতুন অন্তৰ্ভুক্তি আৰু কৰ্তনৰ কাম কৰিব পাৰিব আপুনি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতে নতুন সদস্যই লাভ কৰিব 5 কেজিকৈ চাউল ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে এই ডাঙৰ খবৰ জাৰি কৰা হৈছে চৰকাৰৰ ফালৰ পৰা দিবলৈছো ক্ৰীড়া জগতৰ এটা খবৰ আজি সেমিফাইনালত সমুখ সমৰত ভাৰত আৰু ইংলেণ্ড ICC ক্ৰিকেট T20 ৱৰ্ল্ড কাপ 2024ত সেমিফাইনালত ভাৰতে কোৱালিফাই কৰিছিল আৰু আজি সন্ধিয়া 8 বজাত ইংলেণ্ডৰ বিৰুদ্ধে সেমিফাইনাল খেলত নামিব টিম ইণ্ডিয়া ICC T20 বিশ্বকাপত আজি ভাৰত ইংলেণ্ডৰ মহাৰণ ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয়খন সেমিফাইনালত অৱতীৰ্ণ হ'ব ভাৰতীয় ক্ৰিকেট দল 8 বজাৰ লগে লগে আৰম্ভ হ'ব এই মহাৰণ সন্ধিয়া 8 বজাৰ পৰা আৰম্ভ হ'ব সেমিফাইনাল খেল ICC T20 বিশ্বকাপত আজি ভাৰত ইংলেণ্ডৰ মহাৰণ আৰু আফগানিস্তান আৰু সাউথ আফ্ৰিকাৰ মাজত ইতিমধ্যে চলি আছে প্ৰথমখন সেমিফাইনাল আৰু দ্বিতীয়খন সেমিফাইনাল সন্ধিয়া 8 বজাত গায়ানাত অনুষ্ঠিত হ'ব ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত দিবলৈছো ৰাজ্যৰ বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এটা আগজাননী আগন্তুক 5 দিনলৈ ধাৰাসাৰ বৰষুণ আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী আজি নিশাৰে পৰা ৰাজ্যত হ'ব পাৰে বিজুলী ঢেৰেকনি বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী আগন্তুক 48 ঘণ্টালৈও ধুমুহা বৰষুণৰ আগজাননী জাৰি বৰাক উপত্যকা উজনি আৰু নামনি অসমৰ ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা অসমৰ লগতে চুবুৰীয়া ৰাজ্যৰ বাবেও আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আজিৰ পৰা আগন্তুক 5 দিনলৈ ৰাজ্যত ধাৰাসাৰ বৰষুণৰ আগজাননী আজি নিশাৰে পৰা ৰাজ্যত হ'ব পাৰে বিজুলী ঢেৰেকনি বতৰ বিজ্ঞান কেন্দ্ৰই পুনৰ জাৰি কৰিলে আগজাননী বতৰক লৈ দিবলৈছো আন এটা ব্ৰেকিং নিউজ অসমৰ মাটিত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ৰিসৰ্ট উচ্ছেদ কৰিবলৈ যাওঁতে অসম আৰক্ষীক বাধা উত্তপ্তৰ পৰিস্থিতিৰ সৃষ্টি হৈছে জনাই আছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ কিয়নো অসমৰ মাটিত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ৰিসৰ্ট উচ্ছেদ কৰিবলৈ যাওঁতে অসম আৰক্ষীক বাধা অসমৰ মাটিত এইবাৰ অৰুণাচলীয়ে নিৰ্মাণ কৰিলে ৰিসৰ্ট নিৰ্মাণত বাধা অসম আৰক্ষীৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে অৰুণাচল সীমান্তৱৰ্তী ৰঙা বনাঞ্চলত উত্তপ্ত পৰিস্থিতি বিলাসী ৰিসৰ্ট আৰু পথ নিৰ্মাণ কৰিছিল অৰুণাচলীয়ে লকাম তাল নামৰ এজন অৰুণাচলী লোকে নিৰ্মাণ কৰিছিল এই ঘৰ আৰু পথ ইয়াৰ পিছতে অসম আৰক্ষী আৰু প্ৰশাসনে উচ্ছেদ কৰে এই পথ আৰু ৰিসৰ্ট
ৰিজৰ্ট উচ্ছেদ কৰিবলৈ যাওঁতে অসম আৰক্ষীক বাধা একাংশ অৰুণাচলীৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় দিবলৈ চান এটা ব্ৰেকিং নিউজ অসমত পুনৰ ভয়ংকৰ ঘটনা যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণ এনআইৰ চাৰ্জশ্বিট দাখিল যোৰহাটৰ গ্ৰেনেড বিস্ফোৰণক লৈ এনআইৰ চাৰ্জশ্বিট দাখিল জনাইছে এটা গুৰুত্বপূৰ্ণ খবৰ যোৰহাট সেনা ছাউনীত গ্ৰেনেড বিস্ফোৰণৰ প্ৰতিবেদন দাখিল এনআইৰ প্ৰতিবেদনত নাই ৰহস্যজনকভাৱে মৃত্যু হোৱা দীপাংকৰ গগৈৰ নাম বিস্ফোৰণত জড়িত সন্দেহত দীপাংকৰ গগৈক আটক কৰিছিল আৰক্ষীয়ে উৰে নিশা থানাত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল আৰক্ষীৰ বিৰুদ্ধে আৰক্ষীয়ে নিৰ্যাতন চলাই নিশা ঘৰত থৈ আহিছিল দীপাংকৰ গগৈক পুৱতি নিশা ঘৰৰ পাছফালে মৃত অৱস্থাত উদ্ধাৰ হৈছে দীপাংকৰ গগৈৰ মৃতদেহ ঘটনা সংঘটিত হৈছিল 2023 চনৰ 25 ডিচেম্বৰত 22 বছৰীয়া দীপাংকৰৰ মৃতদেহ উদ্ধাৰৰ পিছতেই সন্দেহ সৃষ্টি হৈছিল আৰক্ষীৰ ওপৰত দীপাংকৰৰ মৃত্যুৰ পিছতে তিতাবৰ ৰাইজে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ঘটনাক লৈ অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব কেচি চামাৰিয়াক দিছিল তদন্তৰ দায়িত্ব যোৱাকালি পৰ্যন্ত প্ৰকাশ নহল প্ৰতিবেদন আজি পৰ্যন্ত প্ৰকাশ নহল প্ৰতিবেদন পৰৱৰ্তী সময়ত এনআইএ গ্ৰহণ কৰিছিল তদন্তৰ দায়িত্ব যোৱাকালি এনআইএ দাখিল কৰা প্ৰতিবেদনত নাই দীপাংকৰ গগৈৰ নাম প্ৰতিবেদন প্ৰকাশৰ পিছতেই পুনৰ আৰম্ভ হৈছে তীব্ৰ প্ৰতিবাদ তিতাবৰত